Julia. বিদ্যাঞ্জলি আঁচনিৰ অধীনত যাতে আমাৰ বিদ্যালয়ৰ অভাৱ অনাটনবোৰ দূৰ হয় তাৰ কাৰণে আমাৰ শোভাযাত্ৰা কৰা হৈছে আৰু ছাত্ৰ ছাত্ৰী প্ৰায় আমাৰ 350 মান আহিছে আৰু যাতে আমাৰ আৰু একবাৰ কৈছোঁ যাতে আমাৰ বিদ্যালয়ত যিহেতু সকলো বস্তু অভাৱ অনাটনৰ মাজতে চলি থাকে সেইকাৰণে বিদ্যালয়ৰ মানে লগতে ল'ৰা ছোৱালীৰ বিভাগৰ লগত সংগতি ৰাখি সকলো চিন্তা বিবেক বিবেচনা কৰে যাতে আমালৈ সহায় অনুদান আগবঢ়ায় তাৰ কাৰণে অনুৰোধ জনাইছোঁ সকলো ব্যক্তিলৈ। আমাৰ ছাত্ৰ ছাত্ৰী প্ৰায় 200 আছিলে আৰু লগতে আমি প্ৰচেছন কৰিলোঁ এতিয়া আৰু লগতে প্লে কাৰ্ড বনাইছোঁ আমি বিভিন্ন ধৰণৰ বিদ্যাঞ্জলি পৰ্টেলটোৰ বাবে অধীনত বিদ্যাঞ্জলি পৰ্টেলটো তৈয়াৰ কৰি পেলাই আমাৰ বিদ্যালয় এডুকেশ্যন ডিপাৰ্টমেণ্টৰ বিদ্যালয়সমূহত এই পৰ্টেলৰ যোগেদি কিছুমান বিদ্যালয়সমূহৰ উন্নতি সাধন কৰাৰ কথা চেষ্টা কৰিছে যাৰ দ্বাৰা আমাৰ ৰিটায়াৰ্ড যিবিলাক শিক্ষক শিক্ষয়িত্ৰী আছে বা সমাজৰ সচেতন ব্যক্তি আছে আৰু অন্য ডিপাৰ্টমেণ্টৰ ব্যক্তিসকল বা প্ৰাইভেট ছেক্টৰৰ যিখিনি আছে NGO তেওঁলোকক আমি বিদ্যালয়ত ইনভলভ কৰাই আমাৰ বিদ্যালয়ৰ সকলো প্ৰকাৰৰ উন্নতি সাধন কৰাই হৈছে বিদ্যাঞ্জলি পৰ্টেলৰ মূল উদ্দেশ্য আৰু সেই উদ্দেশ্যই আমি আমাৰ চৰকাৰৰ নিৰ্দেশ মতে আজি আমাৰ নাৰেঙ্গী উচ্চ বিদ্যালয়ত আজি আমাৰ ছাত্ৰ ছাত্ৰীসকলক লৈ শোভাযাত্ৰা আৰম্ভ কৰা হৈছে বিদ্যাঞ্জলি পৰ্টেলৰ আণ্ডাৰত আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে সকলোৱে সহযোগ কৰিছে বিভিন্ন ধৰণৰ প্লে কাৰ্ড বনাইছে আৰু এই পৰ্টেলৰ যোগেদিয়ে আমাৰ বিদ্যালয়ে বহুতো অনুদান লাভ কৰিছে।